নমস্কাৰ, এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা পলিটিকেল ব্ৰেকিং। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ এতিয়া ৰাইজৰ ৰোষত পৰিছে অগপ আৰু বিজেপিৰ নেতা। চাবুৱাত নিশা নিৰ্বাচনী সভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। ৰাইজৰ অভিযোগ যে বছৰ বছৰ ধৰি ৰাইজৰ সমস্যা সমাধান নকৰিলে অগপ আৰু বিজেপি নেতাই, গতিকে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত এনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা এইসকল বিজেপি আৰু অগপ নেতাক আগুচি ধৰিছে বা ৰোষত পৰিছে ৰাইজৰ। ৰাইজে এতিয়া জবাবদিহি কৰিছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা এইসকল বিজেপি আৰু অগপৰ নেতাক। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ এতিয়া ৰাইজৰ ৰোষত পৰিছে অগপ আৰু বিজেপিৰ নেতা। এটা পলিটিকেল ব্ৰেকিং এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ। চাবুৱাৰ দিনজানত নিশা নিৰ্বাচনী সভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু বছৰ বছৰ ধৰি পথ দলঙৰ দুৰাৱস্থাক লৈ এতিয়া ক্ষোভ ৰাইজৰ আৰু ক্ষোভৰ সন্মুখীন হৈছে বিজেপি আৰু অগপৰ নেতা। হামটি গোৱালি গাঁও পঞ্চায়তত কোনো উন্নয়ন নোহোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু আজিলৈকে সম্পূৰ্ণ নহ'ল 2018 চনতেই উদ্বোধন হোৱা এখন দলঙৰ কাম। আৰু যাক লৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা অগপ আৰু বিজেপি নেতাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে এইসকল ৰাইজে বা পঞ্চায়তৰ বাসিন্দাই। তাৰ পাছতেই জবাবদিহি কৰিছে এইসকল লোকক বা অগপ আৰু বিজেপি নেতাক। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ ৰাইজৰ ৰোষত পৰিছে বিজেপি আৰু অগপ কৰ্মী। চাবুৱাৰ দিনজানত নিশা নিৰ্বাচনী সভাতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বছৰ বছৰ ধৰি পথ দলঙৰ দুৰাৱস্থাক লৈ ক্ষোভৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছোঁ। খামটি গোৱালি গাঁও পঞ্চায়তত কোনো উন্নয়ন নোহোৱাৰ অভিযোগ উত্থাপন হৈছে। অগপ আৰু বিজেপিৰ মিত্ৰ দলৰ চৰকাৰ ৰাজ্যত, আৰু সেই ৰাজ্যত অগপ আৰু বিজেপিয়ে কোনো উন্নয়ন নকৰাৰ অভিযোগ উত্থাপন কৰিছে। আজিলৈকে 2018 চনতে উদ্বোধন হোৱা এখন দলঙৰ কাম আজিলৈকে সম্পূৰ্ণ নহ'ল, যাক লৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা অগপ বিজেপি নেতাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে গঞাই। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ এতিয়া ৰাইজৰ ৰোষত পৰিছে এইসকল নেতা কৰ্মী। দৃশ্যাংশ দেখুৱাইছোঁ, সভাখনৰ দৃশ্যাংশ আমি দেখুৱাৰ চেষ্টা কৰিছোঁ। দৃশ্যাংশ আপোনালোকে দেখিছে কেনেদৰে এতিয়া ৰাইজৰ ৰোষত পৰিছে এইসকল অগপ আৰু বিজেপি কৰ্মীৰ নেতাসকল। প্ৰথমৰ পৰা উইথ এম্বিয়েন্স আমি সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম। সমান্তৰালভাৱে মন্তব্যও আছে। সেইসকল লোকে কি অভিযোগ উত্থাপন কৰিছে অগপ আৰু বিজেপি নেতা কৰ্মীৰ বিৰুদ্ধে, সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। কিন্তু আজ 8টা বছর নিকল গেলে ওই সিম্পল দলন টাকা স্টক নির্মাণ করে কিনেছিল বিজেপি সরকার। কি করলো? ওরা তো বিজেপি সরকার আমক করলে তাও করলো, এই দলনটাকে সমাধান করলো। তার পিছিয়ে বলে যে আমি অনুযায়ী আসনি দিলি কেটা গরিব বর্গে সকল হারি পাওয়া হয় আসনি দেখানো তো ইয়া কেটা গরিব বর্গে অনুযায়ী আসনি পাওয়া দেখানো তো যেগুলো বিজেপি সরকারকে পিছিয়ে পিছিয়ে ঘুর চলে না ওগুলো ঘরকে যে অনুযায়ী আসনি পাওয়া দেখে হয় তার জনগোষ্ঠী সচেতন হয়ে গया है। ठीक है, एक खास प्रदर्शन এখন আপনিকে চাহ বাগান में आनी करके दिखाई ना करबे আপনিকে যেগুলো উঠিয়ে যুবক যুবতী है बहुत को এখন विचित হয়ে গया है और हम এগুলো হয় না দেবো। আপনি সকলে দেখাবে बहुत को हम জায়গাকে বাড়বি বড় বড় মৌখিক ভাবেও দরকারি রিটার্ন ভাবেও দরকারি যে আপনিকে বেশি কোনো না লাগে। আপনিকে বহুত বড় সমস্যা লাগে দলনটা বানাই দেওয়া বাকি আর আপনি কুछ না লাগে। কিন্তু আপনি কে বলে ডিসি তো নেই ব্লক में যাওয়া ব্লক में যাইলে যখন বলে আর আপনি ভিজিট করে যাব ভিজিট করে গেলে তখন বুঝলেন নাকি বলে এটা আল্লাহ ফাল্লাহ দেখাই দিল। কিন্তু কার গাফিলতি খাতিরে এগুলো হতে হয়? সব জায়গায় বিজেপি সরকারকে মানুষ বদলে কার গাফিলতি খাতিরে এগুলো হয়? এগুলো আপনি কি স্পষ্টীকরণ দেয় যে কতর পিছিয়ে আপনি দলন বানাই যে আপনি ওরকম আপনি পার্সোনালি কোনো আপনি মানে লাভ খাতিরে আপনি কোনো বলে গেলে নাই। যদি আপনার হক আহত যদি আপনি যদি রাজ্যকে যদি সেবা করে ইচ্ছা হয় এই বিজেপি সরকার থেকে তবে আপনি আপনার যাই জায়গায় তেল মারে গেলে নাই লাগি ইচ্ছা না খেয়ে নিজের নিজের পকেট গরম করে খাতির আইলেও তারা আপনি মানুষকে একদম সাধারণ দায়িত্ব বিশেষকৈ ক'ব গ'লে যিকোনো জেগা যি হৈছে আমি ক'ব নোৱাৰোঁ। আমাৰ খামটিগুলি গ্ৰাম পঞ্চায়ত যিটো 5 বছৰ কাৰ্যকাল বা বিজেপি 10 বছৰ কাৰ্যকাল, কিন্তু আমি দিনজান অঞ্চলৰ ৰাস্তা পদূলি হওক বা গাঁৱত যিটো বোকা হয় বাৰিষা কালত যদি আপোনালোকক আহে একো আমি উন্নয়ন দেখিব পোৱা নাই। গতিকে আৰু আমাৰ 2018 চনত আমাৰ যি দিনজান তামুলী আলি পথটো দিনজানৰ পৰা গুইজানলৈ যোৱা তামুলী আলি পথটো 2018 চনত সাংসদ প্ৰধান বৰুৱা আৰু বিনোদ হাজৰিকা চাবুৱা সমিতিৰ বিধায়ক উদ্বোধন কৰিছিলে। কিন্তু 2018 চনৰ পৰা যি 2025 পালে লোকসভা গুচি গ'ল,
আৰু বিশেষকৈ মই এটা ব্যক্তিৰ নাম ল'ব বিচাৰিছো, যিহেতু আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এতিয়া সাংসদ ডিব্ৰুগড় লোকসভা, কিন্তু আমাৰ দিনজানখনত নিচেই কাষত লাগি থকা, কিন্তু আজিলৈকে যে দিনজানখনৰ আমাৰ দলংখন যে আমাৰ ৰাইজৰ মানে অসুবিধা হয়, কিন্তু আজিলৈকে সেই দলংখন চকু নাচালে। আমি আশা ৰাখিছো তেওঁলোকে ব্যৱস্থা কৰি আমাৰ দলংখন দিনজান ৰাইজৰ কাৰণে সুবিধা কৰি দিব লাগে বুলি মই আশা ৰাখিছো। আৰু ইয়াৰ পৰা মই ক'ব বিচাৰিছো, আজি এই আমাৰ দিনজান হুপেল খেলপথাৰত আজি বিজেপি মিটিং পাতিছিলে। আমি তেওঁলোকৰ এটাই কথা ক'ব বিচাৰিছিলো যে আপোনালোকে মিটিং পাতিছে ঠিকে আছে, কিন্তু আমাৰ আপোনালোকৰ দলংৰ কাৰণে আজি যিসকল বিজেপি কাৰ্যকৰ্তা আছে তেওঁলোকৰ দলংৰ কাৰণে কোনোবা মাত মাতিছে নে? দলংৰ কাৰণে কোনোবা মন্ত্ৰী এম এল এৰ লগত গৈছে নে, কথা পাতি আহিছে নে? বা দলংখন যে হোৱা নাই 2018 চনৰ পৰা ডিচি অফিচত তেওঁলোকে কাগজ প্ৰেৰণ কৰিছিলে নে? কিন্তু আমি দিনজান উপভাষা আটছা হৈ পিনে ডিচিক আমি জনাইছিলো, স্মাৰক পত্ৰ দিছো যে ছাৰ আমাৰ দিনজানৰ মেইন সমস্যাটো আমাৰ দলংত, আমাৰ ফেক্টৰী আছে, হস্পিটেল আছে। আপোনালোকৰ নিউজ কৰিছে, আপোনালোকে চাব যে যেতিয়া ডিচি পঠাইছিলে মানুহ, কিন্তু এটা কথা মই জনাই দিব বিচাৰিছো, যেতিয়া দলংখন পানী হয় তেতিয়ালৈকে সিহঁতি বস্তু পেলাই কণ্ট্ৰেক্টৰ খেলি মেলি আছে। কণ্ট্ৰেক্ট যেতিয়া পানী হৈ যায় তেতিয়া কয় মোৰ ইয়াত 10 বালি মানে পানীত মানে কি হ'ল বালি চালি চব খতম হৈ যায় ইয়াত। কিন্তু ক'ব বিচাৰিছো এটা ধিক্কাৰ জনাইছো, কিন্তু এটা দলং যদি 2 বছৰ কমপ্লিট হ'ব পাৰে, কিন্তু আমাৰ ইয়াত ইমান 8 বছৰ হৈ গ'ল, 2018 চনৰ পৰা 2025 হৈ গ'ল, কিন্তু এটা দলং সম্পূৰ্ণ হৈ উঠা নহ'ল। এইটো আমিতো চৰকাৰক দুখ দিব লাগিব। তো আমি আচ্ছা তৰফৰ পৰা এইখিনি